নমস্কাৰ মৰমীসকল, তোমালোকৰ মৰমৰ চেনেল ভাৰতী ইৰিগেশ্যন এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ সকলোকে প্ৰথমতে স্বাগতম জনাইছোঁ। আমি তোমালোকক ক'ব বিচাৰিছোঁ যে অসম হায়াৰ ছেকেণ্ডেৰী ইডুকেশ্যন কাউন্সিলৰ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰৰ ৰিজাল্ট 2024 বৰ্ষত কেতিয়া ডিক্লেয়াৰ কৰা হ'ব সেই বিষয়ে এতিয়া বহুতো ছাত্ৰছাত্ৰীয়ে বিভ্ৰান্তিত পৰি আছে। ইতিমধ্যে আমাক কৈছিলে যে মে'ৰ 5 মে'ৰ আগত ৰিজাল্ট ডিক্লেয়াৰ হ'ব বুলি ইতিমধ্যে আমাক শিক্ষামন্ত্ৰীয়ে কৈছিলে, কিন্তু সেই কথাখিনিও কিন্তু এতিয়া পূৰণ নহ'ল। এতিয়া আমি ফাৰ্ষ্ট ৰিজাল্ট যোনটো ৱেবছাইট আছে সেই ৱেবছাইটৰ যোগেদি মই তোমালোকক ক'ব বিচাৰিছোঁ যে তোমালোকৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্টটো অতি শীঘ্ৰে দিব, আৰু তাৰিখটো এটা স্পষ্টভাৱে কোৱা নাই, কিন্তু এটা এক্সপেক্ট কৰিছে যে তোমালোকৰ ৰিজাল্টটো অহা যোনটো ফাৰ্ষ্ট উইক আছে কি আছে মে'ৰ ফাৰ্ষ্ট উইক মানে মে'ৰ প্ৰথম সপ্তাহত তোমালোকৰ দিব পাৰে। কাৰণ আজি মে'ৰ কেইটা 5 তাৰিখ হয়, মে'ৰ 5 তাৰিখ, অহাকালি মে'ৰ 6 তাৰিখ হ'ব, আৰু পৰহি মে'ৰ 7 তাৰিখ হ'ব, মানে প্ৰথম সপ্তাহ মে'ৰ হ'ব। আৰু সেই 7 তাৰিখলৈকে আমি চাব পাৰোঁ, যদি প্ৰথম সপ্তাহত যদি ৰিজাল্টটো দিয়ে তেনেহ'লে নিশ্চয় তোমালোকৰ দিব পাৰে। আৰু কাউন্সিলৰ তৰফৰ পৰা কৈছে যে এটা 10 তাৰিখৰ ভিতৰত বা 10 তাৰিখৰ পিছত দিব পাৰে ৰিজাল্ট, ঠিক আছে। 10 তাৰিখৰ আগত দিব পাৰে, 10 তাৰিখৰ আগত হ'লে আমাৰ 7 তাৰিখ মানে আমাৰ ৰিজাল্ট পাই যাব পাৰা, বা 10 তাৰিখৰ তোমালোকৰ পিছতো দিব পাৰে, কোনো হেৰি নাই। কিন্তু মে'ৰ প্ৰথম সপ্তাহত কিন্তু ৰিজাল্ট দিয়াৰ সম্ভাৱনা আছে, যিহেতু আৰু দুদিন আছে এই সপ্তাহটো শেষ হ'বলৈ। চ' 6 তাৰিখ আৰু 7 তাৰিখত দিব পাৰে, কোনো ধৰণৰ গেৰাণ্টি নাই। ঠিক আছে, এইখিনি কৈছোঁ। আৰু ভিডিঅ' চাই ভাল লাগিছে লাইক কমেণ্ট কৰিবা। আমি ৰেগুলাৰ আপোনালোকৰ ওচৰত ভিডিঅ'বোৰ লৈ আহিছোঁ, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। থেংক ইউ ছ' মাছ।